অ' তেতিয়াহ'লে তই যাব নোৱাৰিবি ন? আচ্ছা আচ্ছা, বাৰু ঠিক আছে, একো নাই দে, মই অকলে গুচি যাম। হ'ব হ'ব, টেনশ্যন ল'ব নালাগে, মই চিনি পাম নহয়। অঁ ঠিক আছে, হ'ব তেতিয়াহ'লে, বাই বাই। পিহু, তুমি কেতিয়াকৈ যাবা? মই তোমাৰ এড্ৰেছটো চেণ্ড কৰি দিছোঁ দেই, তুমি চেক কৰি ল'বা। আৰু গৈ পিনে তুমি তেওঁক ফাৰ্ষ্টে চৰি বুলি ক'বা, কাৰণ মই যাবলৈ পৰা নাই আজি, তোমাক পঠিয়াইছোঁ যে সেইটো কাৰণে। নহ'লে ভাবিব নহয় মই নিজে নগৈ পিনে তোমাক পঠিয়াই দিলোঁ বুলি। সেইটো কাৰণে আগতে গৈ পিনে তেওঁ চৰি বুলি ক'বা কিন্তু দেই। আৰু বাকী মই কি কাৰণে যাব নোৱাৰিলোঁ ভালকৈ বুজাই কৈ দিবা। অঁ হ'ব হ'ব মা, তুমি কেইবাৰ নোকোৱানো একেটা কথাকে, কালিৰ পৰা কৈয়ে আছা। মই গম পাইছোঁ তো, মই ফাৰ্ষ্টে যাম, গৈ পিনে তেওঁক লগ পোৱাৰ লগে লগে তেওঁক চৰি বুলি ক'ম যে তুমি যাব পৰা নাই, মই সেইকাৰণে তোমাৰ জেগাত গৈছোঁ। তাৰ কাৰণে চৰিও ক'ম, আৰু তুমি কিয় যাব পৰা নাই মই ভালকৈ বুজাই কৈ দিম। বুজিলোঁ তোমাৰ, একেটা কথাকে তুমি কৈ থাকা দেই, মই ইমানো আৰু বুৰ্বক নহয় নহয়। আৰু তুমি যে মোক এই ফাইলটোৰ কথা কৈছিলা, সেইখিনি মই ভালকৈ চাই ল'লোঁ, টেনশ্যন নল'বা, একো গড়বড়ি নকৰোঁ। নহয় অ' পিহু, মোৰ এনেই টেনশ্যন লাগি আছে, কাৰণ মই নিজে এইবোৰ হেণ্ডেল কৰা ন। আজি ফাৰ্ষ্ট টাইম তোমাক মই মোৰ জেগাত পঠিয়াইছোঁ। তুমি এনেও য'তে যোৱা কিবা না কিবা গণ্ডগোল লগোৱাই, সেইকাৰণে মোৰ ভয় হৈছে। কিন্তু মোৰ অৱস্থাটো ইমান বেয়া হৈ আছে যে মই এতিয়া আজি তোমাৰ ঠাইত যাওঁ বুলি ক'লেও যাব নোৱাৰিছোঁ মানে, সেইটো কাৰণেহে টেনশ্যন লাগি আছে। বাৰু হ'ব দিয়া, ভালকৈ কামটো কৰি আহিবা দেই। অ'কে অ'কে মা, তুমি যোৱা, অকণমান ৰেষ্ট লৈ লোৱাগৈ, আৰু কিবা মেডিচিন আনিব থাকিলে মোক কল কৰি কৈ দিবা দেই, মই ৰেডি হৈ লওঁগৈ। মোৰ ওপৰত কোনোৱে বিশ্বাস নকৰে, মই ক'ৰবাত অকলে গ'লে মানে কিবা না কিবা গণ্ডগোল লগাম বুলি চবেই জানেই, কিন্তু মইতো জানি বুজি নকৰোঁ নহয়, গণ্ডগোলটো হৈ যায় আৰু, এতিয়া তাতনো মোৰ কি ভুল। পিছে মোৰ কিন্তু ভিতৰি ভিতৰি বৰ ভয় লাগি আছে, কোন মানুহে চিনি জানি নাপাওঁ, তাতে মাৰ বিজনেছৰ কামত যাব লৈছোঁ, কেনেবাকৈ কিবা গণ্ডগোল লাগিলে মানে সেই মায়ে যি কণ্টেক্টৰ কথা কৈছিলে চব কেঞ্চেল হৈ যাব। নাই নাই, আজি কোনো ফাইদে গৰ্ব হ'ব নালাগে, তাতে জুলিও যোৱা নাই তাই মোক অকণমান হেল্প কৰিবলৈ। একো নাই, এদিনটো মই অকলে গৈ পিনে কামবোৰ কৰিবই লাগিব, প্ৰব্লেমবোৰ ছল্ভ কৰিবই লাগিব, গতিকে একো নাই, মই পাৰিম, কিয় নোৱাৰিম, মই পাৰিমেই আৰু পাৰিবই লাগিব। যাওঁ, সোনকালে ৰেডি হৈ পিনে ওলাই যাওঁ। হেল্ল', মোৰ নামটো পিহু হয়, মই শৰ্মা ছাৰক লগ পাবলৈ আহিছিলোঁ, তেখেত ঘৰত আছেনে? যদি আছে প্লিজ তেওঁক কৈ দিয়কচোন মই অহা বুলি। অঁ বাইদেউ, আপুনি অলপ টাইম বহিব লাগিব, মানে ছাৰ আছিলে ৰাতিপুৱা 10টামান বজাতে ওলাই গৈছে, ক'ৰবাত কিবা মিটিং আছে বুলি কৈছিলে। তেখেত এতিয়া কিমান দেৰিকৈ আহি পাব ঠিক নাই। আপুনি বহিব যদি বিচাৰিছে তেতিয়াহ'লে বহক অকণমান দেৰি, মই তেখেতক বাৰু ফোন কৰি জনাই দিম আপুনি তেওঁক লগ কৰিবলৈ অহাৰ কথা। অঁ কেতিয়াকৈ আহিব নাজানে ন? বাৰু ঠিক আছে, আপুনি তেখেতক কল কৰি কৈ দিবচোন পিহু বৰুৱা আহিছে বুলি, মিছেছ কাবেৰী বৰুৱাৰ জীয়ৰী বুলি কৈ দিব, তেতিয়া তেখেতে গম পাব। অঁ ঠিক আছে, হ'ব বাইদেউ, আপুনি বহক তেতিয়াহ'লে, মই তেখেতক ফোন কৰি দিম, তেখেত আহিলে আপোনাক জনাই দিম বাৰু। অঁ ছাৰ আহিলে যেন পাইছোঁ, বাইদেউজনীতো ৰৈয়ে আছে, ছাৰক সোনকালে বাইদেউৰ ওচৰলৈ পঠিয়াই দিম, বাইদেউকো গৈ খবৰটো কৈ দিওঁগৈ ছাৰ আহিলে বুলি। বাইদেউ, ছাৰ আহি পালেহি, আপুনি বহুত দেৰি ৰ'ব লগা হৈছে ন? পানী চানী কিবা লাগিব নি? চাহ তাহ বনাম নি আপোনাৰ কাৰণে? অঁ আহিলে নেকি? থেংক গড। নাই নাই, মই একো নাখাওঁ, মাথো ছাৰক পঠিয়াই দিওঁ, ছাৰৰ লগত মিটিং কৰি পিনে মই সোনকালে ঘৰলৈ যাব লাগিব, এতিয়া এনেও গধূলি হ'লেই, ঘৰ পাওঁতে নহ'লে ৰাতি হৈ যাব, সেইটো কাৰণে সোনকালে পঠিয়াই দিয়কচোন। হেল্ল' পিহু, তাৰমানে তুমি কাবেৰী বাইদেউৰ ছোৱালী? অ'কে, কোনো কথা নাই, তোমাৰ মায়ে মোক কল কৰিছিলে, গোটেইখিনি কথা মোক কৈ দিছে বাৰু, তেখেতৰ যে গা বেয়া সেইটো কাৰণে তোমাক পঠিয়াইছে, আৰু আই এম ৰিয়েলি চৰি তুমি মোৰ কাৰণে গোটেই দিনটো ৱেইট কৰিব লগা হ'ল। একচুৱেলি তুমি আহিবা বুলি মই গম পোৱা নাছিলোঁ, মোৰ এখন মিটিং থকাৰ কাৰণে মই গুচি গৈছিলোঁ। বাই দ্য ৱে, এতিয়া আমি কামৰ কথা পাতি লওঁ। ইটছ অ'কে ছাৰ, কোনো কথা নাই, এনেও মোৰ কাম আছে এতিয়া, মইতো আপোনাৰ কাৰণে ৱেইট কৰিবই লাগিব, আৰু আই এম ৰিয়েলি চৰি আজি মা আহিব নোৱাৰাৰ কাৰণে। বাকী মায়েতো আপোনাক ফোন কৰিলে বুলি কৈছে যেতিয়া, গোটেইখিনি কথাটো আপুনি গম পাইছেই, তথাপিও মই মোৰ ফালৰ পৰা কৈ দিওঁ, একচুৱেলি মাৰ গাটো বহুতেই বেয়া, যিটো কাৰণে মায়ে মোক পঠিয়াইছে, কিন্তু মই এইবোৰ বিষয়ে একেবাৰে একো নাজানো, গতিকে কিবা যদি ভুল হৈ যায় আপুনি প্লিজ খং নকৰিব। মায়ে আজি বহুত মানে মোৰ কাৰণে টেনশ্যন লৈ আছে, মই কিবা গণ্ডগোল লগাম বুলি, সেইকাৰণে মই আগতীয়াকৈ আপোনাক কৈ দিছোঁ, মই এইটো বিষয়ে এইবোৰ কাম একো নাজানো, অকল মই মাৰ ঠাইত আহিছোঁহে, বাকী আপুনি বুজাই দিব মোক কথাবোৰ। বাৰু বলক। হ'ব হ'ব, কোনো কথা নাই, এনেও একো কাম মানুহে শিকি নাহে, কামবোৰ যেতিয়া আমি এক্সপিৰিয়েঞ্চ লৈ কৰোঁ, কামবোৰ এক্সপিৰিয়েঞ্চ হয় তেতিয়াহে কামবোৰ আমি শিকি যাওঁ, গতিকে কোনো কথা নাই, আজি তুমি তোমাৰ মাৰ ঠাইত আহিছা, লাহে লাহে এইবোৰ কাম যদি তুমি কৰিবলৈ আৰম্ভ কৰি দিয়া
আজি এদিনৰ কাৰণে আহিছা, আকৌ নেক্সট টাইম যদি তোমাৰ কিবা প্ৰব্লেম হৈ যায় তেতিয়া আকৌ তুমি যদি আহিব লগা হয়, তেনেকে আহি আৰু সৰু সুৰাকে কিছুমান কাম শিকি কামবোৰৰ বিষয়ে ভালদৰে জনা হ'বা। গতিকে কাম কৰিলেহে শিকা হয়, নকৰিলে কেনেকৈ জানিবা? এণ্ড টেনশ্যন নল'বা, মই গোটেই কামখিনি তোমাক ধুনীয়াকে বুজাই দিম। ছাৰ, আপুনি কথাবোৰ বাৰু ঠিকেই কৈছে। কাম কৰিলেহে শিকা হয়, নকৰাকে একো জানিব নোৱাৰি। কিন্তু মোৰ ক্ষেত্ৰত অকণমান বেলেগ মানে। মই মানে য'তে যাওঁ ত'তে গণ্ডগোল লগাই থৈ আহোঁ যে, সেইকাৰণে মোক কোনো বিশ্বাসে নকৰে। মই যদি ক'ৰবাত কিবা এটা কাম লৈ অকলে আহিছোঁ, গোটেই মানুহবোৰ টেনশ্যনত একদম মানে কেইবাৰ মোক ফোন কৰিব ঠিক নাই আৰু। সেইকাৰণে আজি মই ইয়ালৈ অকলে আহিছোঁ যে, মাৰ বহুত টেনশ্যন হৈ আছে। মা ঘৰত আছে যদিও মাৰ মনটো চাগে ইয়াতে আছে, মই কি কৰিছোঁ কি নাই বুলি। বাৰু ছাৰ, আপুনি শিকাই দিব, মই ভালকৈ বুজিবলৈ চেষ্টা কৰিম। হয় নেকি? ইটছ অ'কে, মই তোমাক গোটেইবোৰ কথা ভালদৰে বুজাই দিম। আৰু ইমান ভয় কৰিবলৈ একো নাই। তুমি যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক আকৌ কল কৰি সুধি ল'ব পাৰা। গতিকে টেনশ্যন নল'বা। আচ্ছা ব'লা। ফাইনেলি কামখিনি আজি ভালদৰে হৈ গ'ল। আজিহে চাগে কিবা এটা কাম মই একো গণ্ডগোল নকৰাকৈ কৰিলোঁ। আজি মাও হেপী হৈ যাব, কামটো যে মই ছাকচেছফুলি কৰিব পাৰিছোঁ, আৰু মাৰ যি কণ্ট্ৰেক্ট আছিলে সেইখিনিও পাৰফেক্টলি হৈ গৈছে। পিছে মই এটা কথা বুজি নাপালোঁ, সেই ফাইলটোত কিবা এটা লিখা আছিলে, সেইটো কি আছিলে জানো? মাক ক'বহি লাগিব, মায়ে গম পাব। বাৰু, বহুত দেৰি হৈ গ'ল কিন্তু দেই, ভাগৰো লাগিছে আৰু ভোকো লাগিছে। ৰাতিপুৱাই গৈ পিনে এতিয়া ৰাতি 7টাই বাজিলে, একো এটা খোৱা নাই। ঘৰতে গৈ খাব লাগিব। ইমান আন্ধাৰ পাই আজি অকলে অকলে যাবলৈ ভয় লাগে কেতিয়াবা। মই চাইহে আছো, মই তই কি মানে ভাবিছ মোক? এইটো কোন পগলা হৈ আকৌ? কোনো ৰাস্তাটো নাই। আজি মানুহবোৰ ক'লে গ'ল বাৰু? এইটো ৰাস্তা এনেও মানুহবোৰ কম থাকে, আজিতো কাকোৱে লগ পোৱা নাই। আৰু এইটো কোন পগলা? কেনেবাকে মোক ধৰিলে মানে কি হ'ব? মোক পিছা কৰি নাযায়তো। হে প্ৰভু, ক'ত ফচিলো? সোনকালে ঘৰলৈ যোৱাহে কথা আৰু। ভণ্টি, ৰ'বাচোন ৰ'বা, মোৰ মূৰটো বৰ ঘূৰাইছে। অকণমান দূৰ গ'লে মোৰ ঘৰটো পামগৈ। অকণমান ৰ'বাচোন, মোৰ ঘৰত পৰি যাম নিচিনা লাগিছে। আজি অকণমান বেছিয়ে হৈ গ'ল নেকি? ইয়াতে পৰি থাকিম নিচিনা লাগিছে। ভণ্টি, ৰ'বা, মই মোৰ ঘৰত পৰি গ'লে কোনো গমেই নাপাব। তুমি অকণমান ৰৈ দিয়াচোন। এই ভগৱান, সোনকালে যাওঁ। এই পগলাটো মোৰ পিছত নাহিলেহে আছে। মই মানে এটা কামো ভালকৈ কৰিবই নোৱাৰোঁ। মোৰ লগত কিবা গণ্ডগোল হ'বই, কিবা মানে ঘটিবই আৰু। ক'ৰবানো এই পগলাটো আহিলে জানো? সোনকালে ঘৰলৈ যাওঁ। ভণ্টিজনী পলাই গ'ল যে? মোক দেখি হ'বলা ভয়ে খালে। মোৰতো খাইছে নহয়। ভাবিছিলোঁ তাই সহায় কৰিব, সেইফালে গৈছে যেতিয়া। ইয়াতে পৰিলে পৰি থাকিম আৰু এতিয়া। লাহে লাহে গৈ থাকোঁচোন, অকণমান দূৰহে ঘৰ পামগৈ আৰু। বেছি ভণ্টিজনী ভয়ে খাই গ'ল নহয়। মই যেনেকৈহে আছোঁ আৰু, কোনেনো ভয় নাখাব। যাওঁ লাহে লাহে।